বৰ ডাঙৰ কথা এইটো শুনক সংসাৰ দুখময় তাপময় হয় কিন্তু বোলে কি সংসাৰ এটা ধৰ্ম যদি সংসাৰ এটা ধৰ্ম হয় তুমি মোক ধৰ্ম কৰিবলৈ কৈছা বুলি ভাবিছো মই তুমি মোক ধৰ্ম কৰিবলৈ কৈছা সেইটো কাৰণে মই কি কৰিম ধৰ্ম কৰিবৰ কাৰণে প্ৰথম সাধনা কৰিব লাগিব কৰ্দম ঋষি ব্ৰহ্মাৱৰ্তলৈ গৈ দিব্য শত বছৰ কেৱল ঈশ্বৰক সাধনা কৰিলে ঈশ্বৰক সাধনা কৰিলে ঈশ্বৰে দেখা দি অন্তৰ্যামী ঈশ্বৰে কৈছে যে তোমাৰ সাধনাৰ উদ্দেশ্যটো মই বুজি পালো তোমাৰ মনোমত ভাজ্যা তোমাৰ গৃহত নি দি থৈ আহিব এগৰাকী ভাজ্যা পাবৰ কাৰণে কৰ্দম ঋষিয়ে কিয় 100 বছৰ তপস্যা কৰিছিলে কৰ্দম ঋষিয়ে কামনা কৰি তপস্যা কৰা নাই ভক্তি কৰি তপস্যা কৰিছিলে আৰু ভগৱানক কি বুলি কৈছিলে যে এনে এগৰাকী মোক ভাজ্যা দিবা যি গৰাকীয়ে মোক চিনি পায় মোৰ পিতৃক চিনি পায় এই জগতৰ জীৱক চিনি পায় আৰু হে প্ৰভু ভগৱন্ত প্ৰভু যি গৰাকী ভাজ্যাই তোমাকো চিনি পায় একো চিনি নোপোৱা নজনা নুবুজা অশিক্ষিত অজ্ঞ এই সংসাৰৰ কাৰণে দুখদায়ক যন্ত্ৰণাদায়ক এনেকুৱা ভাজ্য এগৰাকী মোক নালাগে এনেকুৱা এগৰাকী তুমি মোক ভাজ্যা দিবা যি গৰাকীৰ গৰ্ভত জগতৰ ঈশ্বৰে আহি স্থিতি ল'ব পাৰে তেতিয়া কৰ্দম ঋষিক হৰিয়ে কি বুলি ক'লে যে মনোমত ভাজ্যা তোমাক গৃহত নি দি থৈ আহিব আৰু মানৱ জাতিৰ পিতৃপুৰুষ মনুৰ 3 গৰাকী কন্যা এগৰাকীৰ নাম হ'ল আকুতি এগৰাকীৰ নাম হ'ল কসুতি আৰু এগৰাকীৰ নাম হ'ল দেৱাহুতি আকুতিক বিবাহ দিলে কালে এজন প্ৰজাপতিলে ঋষি নামৰ প্ৰজাপতিলে আকুতিক বিবাহ দিলে ঋষি নামৰ প্ৰজাপতিলে এই ঋষি নামৰ প্ৰজাপতিৰ পৰা এজন পুত্ৰ আৰু এগৰাকী কন্যা লাভ হ'ল তেওঁলোকৰ পুত্ৰৰ নাম হ'ল যজ্ঞ কন্যাৰ নাম হ'ল দক্ষিণা এগৰাকী কন্যা হ'ল কসুতি কসুতিক বিবাহ দিলে দক্ষলে দক্ষৰ 16 গৰাকী কন্যা হ'ল ইয়াৰ উপৰি দক্ষৰ আৰু এগৰাকী ভাৰ্যা আছিলে সেইগৰাকী ভাৰ্যা 27 গৰাকী কন্যা সেই কন্যাসকলক বিবাহ দিছিলে কালে চন্দ্ৰলে এই কথাখিনি অত্যন্ত জটিল কথা আৰু এগৰাকী কন্যা আছিলে দেৱহুতি দেৱহুতিক বিবাহ দিলে কালে কৰ্দম ঋষিলে এই দেৱহুতিক যেতিয়া কৰ্দম ঋষিলে বিবাহ দিলে বিবাহৰ 12 বছৰ পাছত দেৱহুতিয়ে স্বামী কৰ্দমক সুধিছে 12 বছৰ দিনৰ পাছত যে আপুনি যে মোক বিবাহ কৰালে কিন্তু মোলে নেচায়ো মোক আপুনি আজিলৈকে হাতেৰে স্পৰ্শও কৰা নাই আপুনি মোক কোনোদিন শাৰীৰিক মৰম কৰা নাই গতিকে আমিতো আমাকতো পিতৃয়ে মানে বৰমাই আমাকতো সন্তান জন্ম দিবৰ কাৰণে বিবাহ হ'বলৈ কৈছিলে তেতিয়া কৰ্দম ঋষিয়ে দেৱাহুতিক ক'লে তোমাৰ এই দুৰ্গন্ধময় দেহটো তোমাৰ অহংকাৰ আৰু অবিদ্যাত যোগ কৰি থকা এই কামনাৰ বাসনাৰ দেহটো স্বামী সেৱা জীৱ সেৱা আৰু ঈশ্বৰ সেৱা এই প্ৰপৰ যোগেদি তুমি শোধন কৰিব লাগিব কি সেৱা কৰিব লাগিব যে তোমাৰ স্বামী তুমি কৰ্দমক সেৱা কৰিছা তোমাৰ পুণ্য ভাগ লাভ হৈছে অলপ মোৰ এই আশ্ৰমত থকা যিমান জীৱ আছে এই জীৱবিলাকৰ তুমি মাতৃ হ'ব লাগিব এই জীৱবিলাকক তুমি ঈশ্বৰ জ্ঞান কৰি তুমি প্ৰতিপালন কৰিব লাগিব এনেকে যেতিয়া দেৱাহুতিৰ দেহৰ মনৰ সমস্ত অহংকাৰ দূৰ হৈ কায় বাক্য মন যেতিয়া শুদ্ধ হ'ল তেতিয়া দেৱাহুতিৰ গৰ্ভত কৰ্দম ঋষিৰ প্ৰথম সন্তান কলা জন্ম হৈছে কলা কি হয় আমাৰ দেহটো এটা কলা এই জগতখন এটা কলা
আমি যিখিনি কৰিব বিচাৰিছোঁ সেয়াও এটা কলা। আৰ্ট কি? আৰ্ট হ'ল আটাইতকৈ আনন্দময় বস্তু। সেইটো কাৰণে কলাটো বুজাটো বৰ জটিল। বিবাহ কালে দিলে মৰিচি নামৰ ঋষিলে বিবাহ দিলে কলাক। অনসূয়াক বিবাহ দিলে অত দিলে। উজ্জ নামৰ কন্যাক বিবাহ দিলে কালে বশিষ্ঠ ঋষিলে। এইদৰে 9 গৰাকী কন্যা জন্ম হ'ল, 9জন শ্ৰেষ্ঠ ঋষিলে বিবাহ দিলে আৰু তেওঁলোকৰ শ্ৰেষ্ঠ শ্ৰেষ্ঠ বৈষ্ণৱ পুত্ৰ লাভ হ'ল। জগতলৈ যিমান তেওঁলোকৰ পুত্ৰ আহিলে সকলো ঋষি হ'ল, সাধক হ'ল, ভগৱন্ত প্ৰভুৰ উপাসক হ'ল, ঈশ্বৰক ভাল পায়, পিতৃ মাতৃক ভাল পায়, জগতক ভাল পায়, জীৱক ভাল পায়, এই সংসাৰক ভাল পায়। কাৰ পুত্ৰই? কৰ্দম আৰু দেৱাহুতিৰ যিসকল পুত্ৰ কন্যা হ'ল। এনে মংগলময় সন্তান ঈশ্বৰে জগতলৈ প্ৰথম আনিছিলে, হয়নে বাৰু? তাৰ পাছতে কি হৈ গ'ল? ঈশ্বৰৰ মহিমা প্ৰকাশ হ'ল। 9 গৰাকী কন্যাক বিবাহ দিলে। কৰ্দম ঋষিৰ সাংসাৰিক মায়া নাইকিয়া হ'ল আৰু কৰ্দম ঋষিয়ে দেৱাহুতিক ক'লে যে হে মোৰ ভাৰ্যা, তুমি তোমাৰ কন্যাসকলৰ আৰু মোৰ সেৱা কৰি কৰি তুমি বৰ্তমান এতিয়া অৱস হৈছা। মোৰ আৰু তুমি সেৱা কৰিব নালাগে, মই তোমাক মোৰ সেৱাৰ পৰা মুক্ত কৰিব বিচাৰোঁ। মই বনলৈ গৈ তপময় সাধনা কৰি মই মোৰ এই কায়িক দেহটোৰ পৰা মই মুক্তি হৈ যাম। কিন্তু তুমিতো নোৱাৰিবা। কোনে নোৱাৰিব? দেৱাহুতিয়ে নিজৰ দেহটো সাধনাৰ অগ্নিত জ্বলাব নোৱাৰিব। যদি তোমাৰ দেহটো তুমি সাধনাৰ অগ্নিৰে জ্বলাব নোৱাৰা, তেতিয়াহ'লে তুমি কি কৰিব লাগিব? তুমি ভক্তিৰ ভাৱনাৰে সৈতে এই দেহৰ বন্ধনৰ পৰা মুক্ত হ'বলৈ তুমি বিচাৰিব লাগিব। তেতিয়া দেৱাহুতিয়ে কি কৰিলে? দেৱাহুতিয়ে তেতিয়া কৰ্দম ঋষিক ক'লে যে হে মোৰ ঈশ্বৰ, মই আপোনাৰ পৰা 9 গৰাকী কন্যা মানে কেৱল সংসাৰ বিচাৰিলোঁ। আপুনি ইমান এজন ভকত এজন ডাঙৰ বৈষ্ণৱ, আপুনি ঈশ্বৰ স্বৰূপ, মই আপোনাৰ পৰা ভক্তিৰ জ্ঞান নিবিচাৰিলোঁ। মই কেৱল আপোনাৰ পৰা অকল সংসাৰ বিচাৰিলোঁ। গতিকে এই দাসীক আপুনি এবাৰ কৃপা কৰক। বোলে কি? মোক এটা সংগ দিয়ক। কেৱল মই উদ্ধাৰ হ'লেই নহ'ব, গোটেই জগত উদ্ধাৰ হ'ব লাগিব। আপুনি বানবন্ধলৈ যাওক, আপোনাৰো আনন্দ হ'ব। বোলে কি? তেনে সংগ পোৱাৰ পাছত মই যে আপোনাক পৰা আঁতৰত আছোঁ এইটো অনুভৱ মোৰ নহ'ব। কাৰ জন্ম হ'ল? কপিল ভগৱানৰ জন্ম। গতিকে শাস্ত্ৰভাগে আমাক শিকাব বিচাৰিছে। কি শিকাব বিচাৰিছে? আমাৰ সতি সন্তানবিলাক যে মাক দেউতাকৰ কথা নুশুনা হয়, দুষ্ট প্ৰকৃতিৰ হয়, সিহঁতক যিমান বুজালেও সদায় বিপৰীতটোহে কৰে। হয়নে নহয়? তেনেকুৱা হৈ আছে, হয়নে? সেইখিনি শুধৰণি কেনেকৈ কৰিব? সেইখিনি শুধৰণি কৰিবলৈ হ'লে ভাগৱতৰ কপিল দেৱাহুতিৰ আখ্যানটো তেওঁলোকে শ্ৰৱণ কীৰ্তন কৰিব লাগিব। কপিলে মাতৃক কি দিছিলে? কপিলে মাতৃক দিছিলে সাংখ্য যুগৰ জ্ঞান। কপিলে মাতৃক কি দিছিলে? ঈশ্বৰ জ্ঞান দিছিলে। কপিলে মাতৃক কি দিছিলে? যোগময় সাধনাৰ অংশ দিছিলে। গতিকে আমি যদি কাৰোবাৰ পুত্ৰ হৈ এই পৃথিৱীলৈ আহিছোঁ, আমি আমাৰ পিতৃ মাতৃৰ ঋণ কেতিয়াও খুজিব নোৱাৰোঁ। পৃথিৱীত 3জনৰ ঋণ কোনেও খুজিব নোৱাৰে। কাৰ ঋণ খুজিব নোৱাৰে? পিতৃ মাতৃৰ। কাৰ ঋণ খুজিব নোৱাৰে? শিক্ষাগুৰুৰ। কাৰ ঋণ খুজিব নোৱাৰে? দীক্ষাগুৰু। পিতৃ মাতৃ, শিক্ষাগুৰু আৰু দীক্ষাগুৰু, এইকেইজনৰ ঋণ কোনেও খুজিব নোৱাৰে। কিয় এইকেইজনৰ ঋণ খুজিব নোৱাৰে? ঋণ খুজিব নোৱাৰা কাৰণ এইটোৱেই, এওঁলোক আৰু ভগৱানৰ মাজত পাৰ্থক্য নাই। আমি কাৰ ঋণ খুজিব নোৱাৰোঁ? ভগৱানৰ ঋণ খুজিব নোৱাৰোঁ।
ভগৱানে আমাক কৃপা কৰি প্ৰতিপালন কৰি আছে, আমাক সদায় চলাই আছে। গতিকে আমি তেওঁৰ কৃপাৰ কেতিয়াও ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। আমি কেৱল তেওঁৰ প্ৰতি কৃতজ্ঞতা জনাব পাৰিম। এতিয়া কৰ্দম দেৱাহুতিৰ বিবাহৰ তত্ত্বটোৰ যোগেদি আমাৰ সংসাৰী জীৱবিলাকক ভাগৱত শাস্ত্ৰই শিকাব বিচাৰিছে কি, আমি যাতে ভক্তিৰ অকণমান জ্ঞান লওঁ, আমি যাতে ঈশ্বৰক যাতে আমি ভাল পাবলৈ শিকোঁ, আমি যাতে জগতৰ যিবিলাক বেয়া বস্তু আছে এই বেয়া বস্তুবিলাকৰ পৰা যাতে আমি নিজকে নিজে অকণমান আঁতৰলৈ নিব পাৰোঁ। তৃতীয় স্কন্ধ অতি আনন্দ লাগিব যেতিয়া কপিল ভগৱানে মাতৃ দেৱাহুতিক ভক্তিৰ জ্ঞান দিব। আৰু মাতৃ দেৱাহুতিয়ে কপিলক তেতিয়া কি বুলি ক'ব? পুত্ৰ বুলি নকয়, তুমি মোৰ ভগৱান বুলি ক'ব। অৰ্থাৎ তৃতীয় স্কন্ধতে আমাক এইটো অনুভৱ কৰাইছে, আমাৰ পুত্ৰ কন্যাবিলাক যদিও আমাৰ পুত্ৰ কন্যা হৈ আহিছে বা কাৰোবাৰ পুত্ৰ কন্যা হৈ আহিছে, এইবিলাক ঈশ্বৰৰে অংশ। ঈশ্বৰ আৰু এইবিলাকৰ মাজত কায়ৰ পাৰ্থক্য আছে, তত্ত্বগত পাৰ্থক্য একো নাই। এই অনুভৱটো যাতে আমাৰ হৃদয়ত সদায় হয়। অকল মোৰ সন্তানটো ভাল হ'লে নহ'ব, অকল এখেতৰ সন্তানটো আপোনাৰ সন্তানটো ভাল হ'লে নহ'ব, গোটেই জগতখন যদি ভাল হ'বলৈ হয় সকলো সতি সন্তান ভাল হ'ব লাগিব। সকলো সতি সন্তান ভাল হোৱাৰ যিটো উপায় সেইটো ক'ত আছে? সেইটো ভাগৱত শাস্ত্ৰত আছে। ভাগৱত শাস্ত্ৰ যি শ্ৰৱণ কীৰ্তন কৰিব সেই সতি সন্তান কেতিয়াও বেয়া হ'ব নোৱাৰে, কোনো কালে তেওঁলোকৰ কেতিয়াও অনিষ্ট হ'ব নোৱাৰে, কোনো কালে তেওঁলোকৰ কেতিয়াও স্খলন হ'ব নোৱাৰে। কিয় স্খলন হ'ব নোৱাৰে? ভাগৱতত সেই শক্তিখিনি নিহিত হৈ আছে। সেইটো কাৰণে আজিকালি নতুন যুৱক যুৱতী চামো ভাগৱত শুনিবৰ কাৰণে আগ্ৰহী হৈছে। আগৰ কেৱল বৃদ্ধ লোক কেইজনমানে বৃদ্ধ আইকেইগৰাকীমানেহে ভাগৱত শুনে, এতিয়াতো যুৱক যুৱতীয়ে ভাগৱত ব্যাখ্যা কৰিবলৈ লৈছে। কিমান ভাল কথা! অৰ্থাৎ এইটো বিজ্ঞানৰ যুগ, এইটো অত্যন্ত আধুনিক আৰু উন্নত যুগ। এই উন্নত যুগটোক আমাক উন্নত বস্তুবিলাক লাগিব। কি লাগিব? আটাইতকৈ উন্নত বস্তু হ'ল গীতা, আটাইতকৈ উন্নত বস্তু হ'ল কি? ভাগৱত। আজি হাজাৰ হাজাৰ বছৰ ধৰি কিতাপ আহিছে গৈছে, খন্তেক সময়ত সি জিছে আৰু পাছত তাক আকৌ মানুহে পাহৰি গৈছে। কিন্তু গীতা শাস্ত্ৰ আৰু ভাগৱত শাস্ত্ৰ সময় যিমানে আহিছে সিমানে সি নতুন হৈছে, সিমানে তাক মানুহে বেছি আদৰ কৰিছে, সিমানে মানুহে তাক জানিবলৈ বেছি ইচ্ছা কৰিছে। বোলে কিয়? গীতা ভাগৱত যদি কেনেবাকৈ আমি শ্ৰৱণ কীৰ্তন কৰোঁ, আমাৰ কায় বাক্য আৰু মন এই তিনিটা বস্তুৰ উৎকৰ্ষ সাধন হ'ব। গাঁৱৰ ৰাইজে প্ৰতি বছৰে পূব নৱপুৰৰ ৰাইজসকলে অনুষ্ঠান ভাগি আয়োজন কৰি আহিছে, গাঁঠি ধন ভাঙি অনুষ্ঠান ভাগ আয়োজন কৰিছে। কি কাৰণে? গাঁওখনৰ অঞ্চলৰ যুৱক যুৱতী সকলোৱে অন্ততঃ বছৰটোত এদিন ভালকৈ ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰক। কি হ'ব? এদিন শ্ৰৱণ কীৰ্তন কৰিলে আৰু এদিন কৰিবলৈ ইচ্ছা জাগ্ৰত হ'ব। আপোনালোকক পুনশ্চ কৈছোঁ, ভাগৱত গীতা যদি শ্ৰৱণ কীৰ্তন কৰে আপোনালোকে নিজে প্ৰমাণ পাব। আমি প্ৰমাণ পাইহে কৈছোঁ, কিন্তু প্ৰমাণ নোপোৱাকৈ কোৱা নাই। ভাগৱত গীতা শ্ৰৱণ কীৰ্তন কৰিলে কি লাভ হয় তাৰ আমি পৰিপূৰ্ণ প্ৰমাণ পাই আপোনালোকক কৈছোঁ। ভাগৱত গীতা যদি শ্ৰৱণ কীৰ্তন কৰে, প্ৰথম আপোনাৰ চৰিত্ৰ ভাল হ'ব, দ্বিতীয়তে আপোনাৰ স্বভাৱ ভাল হ'ব, তৃতীয়তে আপোনাৰ আচৰণ ভাল হ'ব, চতুৰ্থতে আপোনাৰ মনৰ ভাৱটো সদায় ভাল হৈ থাকিব, আৰু পঞ্চমতে আপুনি কেতিয়াও বিপদত নপৰে। কিয় বিপদত নপৰে? ভাগৱত গীতা ভগৱানৰ বাংময় মূৰ্তি। এই মূৰ্তি ভাগক যদি আপুনি কেনেবাকৈ হৃদয়ত লৈ আপুনি যদি ভগৱন্তক উপাসনা কৰিবলৈ অভ্যাস কৰিছে, ভগৱন্তই আপোনাক কৃপা কৰিবই। কৃষ্ণ পাঠক পুনৰ আকৌ অকণমান ভাষা কৰক। কৃষ্ণ
পুরত আপনার সঙ্গে জৈনিকর কারণে আমি নিমন্ত্রণ করি না সম্মান্য শ্রীযুত নিজ্ঞান বা আপনার আসন গ্রহণ করে ভাষা গ্রহণ করে দেওয়া যায় কৃষ্ণ ঢাকি চাৰি নিৰন্তৰে বোলা হৰি হৰি ঢাকি চাৰি নিৰন্তৰে বোলা হৰি হৰি ৰাম হৰি বিমান হে দেৱহূতি পাছে হে কদৰ্ম স্বামীক ও সেৱা কৰিবা কলৈলা সাৱধান মনে হে মধুৰ বচনে ও স্বামীক কৰি লাটো স্বামী হন্তে মহা সম্পত্তি পাইবাক ও কিন্তু ইচ্ছাক ৰে মনে পাতুর হুয়া প্রেম বচনে হে মাটি লন্দ ৰি স্নেহ জাতু চিৰ গালো কৰিলা শুশ্ৰূষা ভোক দিয়াৰো আমাক দেহ হেন
গলি ৰংগৰ কৰিও ভজন শিপনু দুৰ্লভ হে ৰজায় নদ দেখয় কৰ্দম দেৱাহুতিৰ বিবাহৰ পাছত কৰ্দম ঋষিৰ কেৱল সেৱা শুশ্ৰূষা কৰিছে কোনে মনুৰ কন্যা দেৱাহুতিয়ে দেৱাহুতিয়ে কৰ্দম ঋষিক কিয় সেৱা শুশ্ৰূষা কৰিছে মনু আৰু শতৰূপাই তেওঁলোকৰ পানৰ কন্যা দেৱাহুতিক যেতিয়া কৰ্দম ঋষিলে বিবাহ দিছিলে এটা পিতৃ মাতৃ হিচাপে কেইটামান সংস্কাৰ দেৱাহুতিক দিয়াটো মনু আৰু শতৰূপাৰ কৰ্তব্য আৰু দায়িত্ব আছিলে এটা মনু আৰু শতৰূপাই তেওঁলোকৰ কন্যা দেৱাহুতিক কৈছিলে বুজাইছিলে যে তোমাক আমি যিজন স্বামীলে বিয়া দিছো এইজন স্বামী কোনো এগৰাকী নাৰীৰ গৰ্ভত জন্ম হোৱা স্বামী নহয় এইজন স্বামী তুমি পাইছা তুমি বুজি লোৱা এওঁ জগতৰ হৰিৰ অংশ এওঁ জগতৰ হৰিয়ে ব্ৰহ্মাৰ দেহৰ সাত্বিক সোণালী ছাঁকৰূপা জন্ম দিছে গতিকে এইজন আৰু ভগৱানৰ মাজত তুমি কোনোদিন পাৰ্থক্য নেদেখিবা স্বামীক
ঈশ্বৰ বুলি ভাবিবলৈ পিতৃ মাতৃয়ে তেওঁক কন্যা দেৱাহুতিক শিকাই পঠিয়াইছে। সেইজন স্বামীয়ে যিটো কৰিলে বেয়া পাব সেইটো তুমি কোনোদিন নকৰিবা। দেৱাহুতিয়ে সেই কথা আখৰে আখৰে পালন কৰিছিলে। কৰ্দম ঋষিয়ে যে কেতিয়াও এটাও বেয়া কৰিব নোৱাৰে তাৰ প্ৰমাণটো মনু আৰু শতৰূপাই কেনেকৈ পাইছিলে যে যিজনক সংসাৰ কৰিবৰ কাৰণে পিতৃয়ে আজ্ঞা কৰাৰ পাছতো ভগৱানক সহস্ৰ বছৰ তপস্যা কৰিছে, এইজনে যিগৰাকী ভাৰ্যাক পাব সেইগৰাকীক জগতৰ লক্ষ্মীৰ নিচিনা সুখ দিব। পৃথিৱীত যদি আটাইতকৈ সুখী প্ৰকৃতিৰ ৰূপা নাৰী আছে জগতৰ হৰিৰ ভাৰ্যা লক্ষ্মী মাতা। লক্ষ্মী মাতাতকৈ সুখী কোনো নাই। পৃথিৱীত যদি সংসাৰীসকলৰ মাজত আটাইতকৈ সুখী ভাৰ্যা আছে পাৰ্বতীতকৈ সুখী কোনো নাই। আটাইতকৈ সুখী হ'ল লক্ষ্মী মাতা, তেওঁলোক ঈশ্বৰ তত্ত্ব। আটাইতকৈ সুখী হ'ল পাৰ্বতী, তেওঁলোক কি তত্ত্ব? তেওঁলোক জীৱৰ তত্ত্ব। সেইটো জানিবই লাগিব। কিয়নো হৰগৌৰী বিবাহ হওক বুলি আশীৰ্বাদ দিয়ে, দিয়ে নে নিদিয়ে? বিবাহখন হৰগৌৰীৰ বিবাহ হওক বুলি আশীৰ্বাদ দিয়ে, লক্ষ্মীনাৰায়ণৰ বিবাহ হওক বুলি আশীৰ্বাদ নিদিয়ে। কিন্তু হৰগৌৰীৰ বিবাহ হওক বুলিনো আমাৰ বিবাহত কিয় আশীৰ্বাদ দিয়া হয়? হয়নে বাৰু? লক্ষ্মী গোটেই জগতৰ প্ৰকৃতি, সেইটো কাৰণে তেওঁ কি? তেওঁ হ'ল জগধাত্ৰী। তেওঁ কি? তেওঁ হৰিৰ মায়াৰ তত্ত্ব। লক্ষ্মী স্বামী কোন? কৃষ্ণ পৰমাত্মা। বোলে কি? যিজনে সকলোকে প্ৰতিপালন কৰি আছে। যিগৰাকী লক্ষ্মীয়ে ভগৱন্ত প্ৰভুৰ চৰণ সেৱা কৰে, কিয় সেৱা কৰে? যে তোমাৰ চৰণ সেৱা কৰাটোতকৈ ডাঙৰ পুণ্য নাই। সেইটো কাৰণে লক্ষ্মী মাতাতকৈ সুখী কোনো নাই। কিয় সুখী নাই? তেওঁৰ উদ্দেশ্য আৰু লক্ষ্যটো কেৱল হৰিৰ চৰণ সেৱা। সেইটো কাৰণে পাৰ্বতী গোসাঁনীতকৈ সুখৰ সংসাৰ কাৰো নাই। তাৰ তত্ত্বটো অকণমান বুজিব লাগিব। কিয় পাৰ্বতীতকৈ সুখী কোনো নাই? শিৱই তেওঁৰ দেহৰ আধা পাৰ্বতীক দি দিছিলে। কেনেকৈ দি দিছিলে? যোগময় সাধনাৰ দ্বাৰা। তুমি শক্তিৰ ৰূপা হবা, মই ভক্তিৰ ৰূপা হ'ম। সেইটো কাৰণে পাৰ্বতী কি? পাৰ্বতী শক্তি। আমাৰ শক্তিৰ সাধনা নাই, শক্তিৰ পূজা নাই, শক্তি মহামায়া, সেইটো কাৰণে চঞ্চল। গতিকে আমাক কি লাগে? আমাক ভক্তি লাগে। ভক্তিতকৈ ৰসময়, ভক্তিতকৈ আনন্দময়, ভক্তিতকৈ শ্ৰেষ্ঠ বস্তুৱে জগতত একো নাই। এতিয়া কৰ্দম দেৱাহুতিৰ বিমান বিহাৰ পদত পাইছোঁ আমি, হয়নে? ঐ আজিৰ নিচিনাকৈ দেখা ওখ বিমান, ওপৰত আকাশত উৰিব পৰা বিমান এখনত উঠাই কৰ্দমে দেৱাহুতিক লৈ ফুৰা নাই। এইখন কিহৰ বিমান? এখন সাধনাৰ বিমান। এইখন কিহৰ বিমান? এখন ভক্তিৰ বিমান। এইখন কিহৰ বিমান? এইখন ভাৱনাৰ বিমান। যেতিয়ালৈকে স্বামীয়ে ভাৰ্যাক ভাৱনা আৰু ভক্তিৰ বিমানখনত উঠাই ঈশ্বৰৰ লগত এক কৰি দিব নোৱাৰিব, তেতিয়ালৈকে সেইগৰাকী ভাৰ্যাই কেতিয়াও এটা শুদ্ধ সন্তান জন্ম দিব নোৱাৰে। সেইটো কাৰণে বিমান বেহাৰ বঢ়াইছে কি বুলি? সাধনময় হৈ তেওঁক ভাবিবলৈ কৈছে। বোলে কি? মোৰ যিটো দেহ তোমাৰো এইটো দেহ একেই। মোৰ দেহ পঞ্চভূতৰ, তোমাৰ দেহ পঞ্চভূতৰ। মোক যিজনে পালি আছে তোমাকো সেইজনে পালি আছে। শক্তি আৰু সামৰ্থ্যত আমাৰ দুইজনৰ কোনো পাৰ্থক্য নাই। মই যিখিনি ভাবিব পাৰোঁ তুমি সেইখিনি ভাবিব পাৰা, মই যিখিনি চিন্তা কৰিব পাৰোঁ তুমি সেইখিনি চিন্তা কৰিব পাৰা। চিন্তা আৰু ভাৱনাত আমি কোনোজন কম নহয়। ভাৱনাৰ বিমানত উঠাইছে, বৰ ডাঙৰ কথা। কাক? দেৱহুতিক। কোনে? তেওঁ স্বামী কৰ্দম ঋষিয়ে।
যে তুমি মোৰ এই কায়িক দেহৰ সেৱা শুশ্ৰূষা কৰিলে তুমি শুদ্ধ সন্তান নাপাবা মোক যি আত্মাৰূপী ঈশ্বৰে প্ৰতিপালন কৰি মোৰ এই দেহটোক চলাই আছে তুমি সেইজন আত্মা ঈশ্বৰৰ লগত এক হ'ব লাগিব তেতিয়া কৰ্দম ঋষিক তেওঁ ভাৰ্যা দেৱহূতিয়ে সুধিছে যে আপুনি ইমান দিন সাধনা কৰি যিখিনি জ্ঞান পালে মই সাধনা নোহোৱাকে এটা শুদ্ধ সন্তান জগতলৈ আনিবলৈ সেই জ্ঞানখিনি মই কেনেকৈ পাম তেতিয়া কৰ্দমে কৈছে মোৰ সাধনাৰ ফলখিনি মই তোমাক খন্তেকতে দিব পাৰিম সেইটো কাৰণে গুৰু স্বামীও গুৰু পিতৃ মাতৃও গুৰু শিক্ষকজনো গুৰু দীক্ষা দিয়াজনো গুৰু স্বামীক কিয় গুৰু বুলি মান্যতা কৰা হয় তাৰ যুক্তি বোলে কি স্বামীয়ে সদায় ভাৰ্যাক নিৰাপদ নিষ্কণ্টক আৰু নিজৰ লগত সমান সুখ আৰু দুখৰ ভাগ দিয়া এটা জীৱন দিয়ে সেইটো কাৰণে ঈশ্বৰে যিদৰে আমাৰ সকলো বিপদত আমাক সহায় কৰে নিজৰ স্বামীয়েও যদিহে তেওঁ এজন শুদ্ধ স্বামী হয় এজন ভাৱনাময় ভক্তিময় স্বামী হয় তেওঁ ভাৰ্যাক কেতিয়াও কোনোদিন অন্যায়ৰ দৃষ্টিৰে অৱহেলাৰ দৃষ্টিৰে অৱজ্ঞাৰ দৃষ্টিৰে কেতিয়াও চাব নোৱাৰে কিয় চাব নোৱাৰে কোনেও দিব নোৱাৰা বস্তুটো পাৰ্বতীক দি দিলে বোলে কি তুমি মোক মন দিছিলা প্ৰাণ দিছিলা মই তোমাক মোৰ দেহৰ আধা দি দিলোঁ বোলে আধা দেহটো লৈ কি কৰা বোলে তুমি সাধনা কৰা কাক সাধনা কৰা বোলে ঈশ্বৰক সাধনা কৰা পাৰ্বতীয়ে যিমানে সাধনা কৰিবলৈ ল'লে সিমানে চঞ্চলে হ'লে প্ৰকৃতি চঞ্চল তেওঁ সাধনাত যেতিয়া এক হ'ব নোৱাৰিলে তেতিয়া তেওঁ স্বামীৰ চৰণ চুই তোমাৰ সাধনাই মোৰ সাধনা হওক তোমাৰ ভাৱনাই মোৰ ভাৱনা হওক তোমাৰ ভক্তিয়েই মোৰ ভক্তি হওক এই বুলি যেতিয়া স্বামীৰ চৰণ চুই দিলে পাৰ্বতী স্থিৰ হৈ গ'ল কাৰ চৰণ চোৱাৰ লগে লগে স্বামীৰ চৰণ চোৱাৰ লগে লগে পাৰ্বতীয়ে বিষ্ণুক দেখা পাই গ'ল ক'ত হৃদয়ত পাৰ্বতীয়ে শিৱক দেখা পাই গ'ল ক'ত তেওঁৰ হৃদয়ত তেতিয়া পাৰ্বতীয়ে নিজে অনুভৱ কৰিছে যে এনে এজন স্বামীৰ যেতিয়া মই ভাৰ্যা হ'বলৈ পাইছোঁ মোতকৈ ভাগ্যৱানী জগতত কোনো নাই পাৰ্বতী গোসাঁনীয়ে যি নকৰক কোনোদিন শিৱই বাধা নিদিয়ে কিয় বাধা নিদিয়ে যে মই তোমাক ভাৰ্যা কৰি ল'লোঁ কিন্তু মই তোমাক স্বাধীন কৰি দিলোঁ মই তোমাৰ কোনোদিন ইচ্ছাৰ বিৰোধিতা নকৰোঁ বোলে কিয় মই যিটো বেয়া পাওঁ তুমি সেইটো কেতিয়াও নকৰা ভগৱানে যিটো বেয়া পায় সেইটো তুমি কেতিয়াও নকৰা গতিকে তোমাক মই বাধা দিয়াৰ কোনো প্ৰয়োজন নাই ঠিক সেই সময়তে পাৰ্বতীৰ পিতৃৰ গৃহত যজ্ঞ চলিবলৈ আৰম্ভ কৰিলে সেইবাৰ যজ্ঞলে এইটো চতুৰ্থ স্কন্ধত আমাক দিব সেইবাৰ যজ্ঞলে শিৱ গ'ল শিৱক খুব ভৎসনা কৰিলে দক্ষই দক্ষৰে কন্যা বিবাহ দিছে কিন্তু শিৱক চিনি নাপায় শিৱক কি বুলি চিনি নাপায় শিৱ যে বৈষ্ণৱ বুলি চিনি নাপায় শিৱৰ ৰূপটো কি শিৱৰ ৰূপটো কুটিল শিৱৰ ৰূপটো কি শিৱৰ ৰূপটো জটিল শিৱৰ ৰূপটো কি শিৱৰ ৰূপটো ভয়ংকৰ কোনে দেখে যাৰ ভিতৰত কপট আছে সি ভয়ংকৰ দেখে যাৰ ভিতৰত ভক্তি আছে সি শিৱক সুন্দৰ দেখে পাৰ্বতীয়ে কেতিয়াও বিশ্বাস কৰি লোৱা নাই তুমি কিয় ইমান বেয়া দেখা মোৰ স্বামীকটো মই আটাইতকৈ সুন্দৰ দেখোঁ তেতিয়া দক্ষই কৈছে মোৰ দৃষ্টিয়ে চালে তুমিও বেয়া দেখিবা আমি বুজিব লাগিব এই কথাখিনিৰ পৰা আমি শিক্ষা ল'ব লাগিব অৰ্থাৎ জগতত থকা এই জীৱৰ বাহ্যিক অৱয়ৱটো এইটো পৰিচয় নহয় জীৱৰ যিটো মনৰ ভাৱ চিন্তন আৰু বোধ এইটোহে আচল পৰিচয় সেইটো কাৰণে চিন্তনক ভাল কৰিবৰ কাৰণে
ভাৱটোক সংস্কাৰী কৰিবৰ কাৰণে, মনটোক শুদ্ধ কৰিবৰ কাৰণে কৰ্দম দিশে দেৱাহুতিক কি বিমানত উঠালে? দেৱাহুতিৰ দ্বাৰা বিমান বিহাৰ কৰিছে। ভাৱনাৰ বিমানত, ভক্তিৰ বিমানত, আনন্দৰ বিমানত যেতিয়ালৈকে ভাগজাক স্বামীয়ে ৰমণ কৰাব নোৱাৰিব তেতিয়ালৈকে সেই স্বামী স্ত্ৰী কেতিয়াও মুক্ত নহয়। ভাগৱতৰ এতিয়া ৩য় স্কন্ধত দেৱাহুতিৰ মাতৃয়ে কৰ্দম ঋষিক কৈছে স্বামীক যে মই কিয় তোমাক চিনি নাপালো, বোলে কি যে মই এনে এখন বিমানত যে উঠি আছিলো যিখন বিমানে মোক ঈশ্বৰৰ লগত এক কৰি দিবগে, যিখন বিমানত উঠিলে মোৰ অজ্ঞান অবিদ্যা আৰু তমহা এই সমস্তখিনি দূৰ হৈ যাব। তুমি সদায় আনন্দিত হৈ থাকা, তোমাৰ কোনোদিন দুখ নাই, আৰু মাজে মাজে মোৰ দুখ আৰু বেজাৰ আহে, মোৰ কিয় আহে মই তাকে ভাবোঁ। কিন্তু তুমি ভাৱনা ভক্তি আৰু চিন্তনৰ এই সুন্দৰ বিমানখনত যেতিয়াই তুমি উঠাই দিলা, মই নিজকে দেখিছোঁ তোমাৰ মাজত, আৰু কি দেখিছোঁ, আৰু মই মোকে দেখিছোঁ তোমাৰ লগত, তুমি আৰু মই ভিন্ন নহয়। বোলে কি তুমি যদি মোৰ দেহ তেতিয়াহ'লে মই তোমাৰ মন, তুমি যদি মোৰ হৃদয় তেতিয়াহ'লে মই তোমাৰ শ্ৰদ্ধা ভক্তি। বৰ ডাঙৰ ৰহস্য কথা। ৩য় স্কন্ধত দেৱাহুতি মাতাক বিমান বিহাৰ কৰাইছে কোনে? কৰ্দম ঋষিয়ে। প্ৰকৃততে এখন বিমানত উঠাৰ নিচিনা লাগিছে, ভূমিত নাই আকাশত বিচৰণ কৰি ফুৰাৰ নিচিনা লাগিছে। যিটোকে চাইছে সেইটোকে সুন্দৰ দেখিছে, যিটোকে ভাবিছে সন্মুখত সেইটোকে দেখা পাইছে। আচৰিত হৈ গৈছে, তেওঁ যিটোৱে ভাবে সেইটোৱে সন্মুখত দেখে, তেওঁ যিটোৱে বিচাৰে সেইটোকে সন্মুখত পায়। তেতিয়া কৰ্দম ঋষিৰ চৰণ চুই সেৱা কৰি দেৱাহুতিয়ে ক'লে যে হে স্বামী, মই তোমাৰ লগত বিবাহ লৈছিলোঁ কিন্তু মই তোমাৰ চৰণত শৰণ লোৱা নাছিলোঁ। তুমি মোৰ গুৰু বুলি মই তোমাৰ চৰণত আশ্ৰয় লোৱা নাছিলোঁ। সেইটো কাৰণে মই সংসাৰৰ বোকা পানীতে লিপ্ত হৈ আছিলোঁ। এইবাৰ তুমি মোক ভাৱনা ভক্তিৰ ঈশ্বৰ প্ৰাপ্তিৰ বিমানখনত যেতিয়া উঠাই দিলা, মই তেতিয়াহে গম পাইছোঁ তোমাৰ দৰে এজন শ্ৰেষ্ঠ স্বামীৰ লগত বিবাহ হ'বলৈ পোৱাটো মোৰো বহুত জন্ম জন্মান্তৰৰ সাধনাৰ ফল। তুমিও শুদ্ধ, ময়ো পবিত্ৰ হ'লো। কেনেকে? তোমাৰ সংগ পোৱাৰ কাৰণে। ইয়াৰ পাছতহে দেৱাহুতিৰ গৰ্ভলৈ সতীসকল নামিব আৰু কপিল ৰূপী জগতৰ হৰি নামিব। গতিকে ভাগৱতৰ ৭ম স্কন্ধত ভগৱন্ত প্ৰভুৱে নৰসিংহ প্ৰভুৱে প্ৰহ্লাদক কৈছে, যেতিয়া প্ৰহ্লাদে পিতৃৰ মুখ্য কামনা কৰিলে তেতিয়া প্ৰহ্লাদক মূৰত হাত থৈ নৰসিংহ প্ৰভুৱে কৈছে হাঁহি হাঁহি, হে প্ৰহ্লাদ, কিয় তুমি এনেকুৱা বৰ ল'লা? বোলে কিটো? যিটো লোৱাৰ প্ৰয়োজন নাই। তুমি তোমাৰ পিতৃৰ পাপ হ'ল আৰু তেওঁক মুক্ত কৰি দিব লাগে বুলি, মুখ্য দিব লাগে বুলি তুমি কিয় মোক খাতিৰ কৰিলা? বোলে কি তোমাৰ দৰে বৈষ্ণৱ পুত্ৰ কোনোবা বংশত যদি জন্ম হয়, ওপৰৰ 14 পুৰুষ তলৰ 7 পুৰুষ 21 পুৰুষ উদ্ধাৰ। তুমি জন্ম হোৱাৰ কাৰণে তোমাৰ 21 পুৰুষ তোমাৰ ভক্তিৰ দ্বাৰা উদ্ধাৰ হৈছে, মই উদ্ধাৰ কৰিব নালাগে। গতিকে আমাৰ প্ৰতি সন্তান ভক্তিপৰায়ণ হ'ব লাগিব, ঈশ্বৰ ভাৱনা সম্পন্ন হ'ব লাগিব। আমাৰ সতি সন্তান যদি ভক্তিপৰায়ণ নহয়, নিজক চিনি নাপাব, পিতৃ মাতৃক চিনি নাপাব আৰু গুৰুজনক চিনি নাপাব, আৰু তেওঁলোক কি হ'ব? তেতিয়া অভাতে গুচি যাব। গতিকে যিখিনি ভাগৱত স্বৰূপ ঈশ্বৰৰ জ্ঞান লাভ কৰিলে জীৱই ঈশ্বৰৰ লগত একাত্ম হোৱাৰ এক অনুভৱ লাভ কৰিব, ভাগৱতৰ ৩য় স্কন্ধৰ পৰাই সৃষ্টিৰ ৰহস্যৰ দ্বাৰা কপিল দেৱাহুতি বিবাহৰ দ্বাৰা আমাক সেইখিনি আগবঢ়াইছে। কৃষ্ণ কোন
হে
দাতু কৃষয়াতি হুয়াছে শৰীৰ নাহি দাস দাসী ভাজাৰ মনত অসন্তোষ দেখি ভুলিলা কদৰ মেচাই ঐ তুমৰহা হ্ৰদ বিষ্ণুৰ আনন্দ হে লুট কত ভৈলা যাত ভক্তিৰ উন্নত বিমানত অৱস্থান কৰাই কৰ্দম ঋষিয়ে তেওঁ ভাৰ্যা দেৱাহুতিক যেতিয়া তেওঁ আনন্দ বিহাৰত ভাৱনা আৰু ভক্তিৰ বিমানত উঠাই যেতিয়া দুইজনে যেতিয়া যাত্ৰা আৰম্ভ কৰি দিলে দেৱাহুতিক কৰ্দম ঋষিয়ে এনেকুৱা এটা আনন্দময় ভাৱনাৰ স্তৰলৈ উন্নীত কৰাই লৈ গ'ল যিটো স্তৰত দেৱাহুতিয়ে দেখিছে যে তেওঁৰ নিচিনাই হাজাৰ হাজাৰ কন্যা আছে দেৱাহুতিয়ে দেখিছে কৰ্দমৰ দৰে হাজাৰ হাজাৰ জীৱ আছে দেৱাহুতিৰ ভাৱনা আৰু ভক্তিৰ উচ্চ শিখৰত উপনীত কৰিলত এই জীৱৰূপী জগতৰ হৰিৰ অংশ তেওঁ বহুত মানৱক একেলগে যেতিয়া দেখিলে প্ৰকৃতিৰূপী বহুত কন্যাক যেতিয়া দেৱাহুতিয়ে একেলগে দেখিলে
মই কি দেখিছোঁ বুলি তেওঁ কি কৰিলে তেওঁ চকুৱেদি চকু পানী ববলৈ ল'লে দেৱাহুতিৰ চকুৱেদি যেতিয়া চকু পানী ববলৈ ল'লে দেৱাহুতিয়ে সন্মুখত দেখিছে ভগৱান বিষ্ণুৰ চকুৱেদিও টুপ টুপকে চকু পানী ববলৈ লৈছে দেৱাহুতিক এনেকুৱা এটা উচ্চ স্তৰৰ চিন্তন ভাৱ আৰু মননলৈ লৈ গৈছে কৰ্দম ঋষিয়ে যে তুমি যে নিজে কান্দিছো বুলি ভাবিছা তুমি চোৱাচোন তোমাৰ সন্মুখত ভগৱান বিষ্ণুও কান্দিছে দেৱাহুতিৰ মনটো আকৌ আনন্দেৰে ভৰি পৰিল যে মই কি দেখিছোঁ মই একো বুজি পোৱা নাই ভগৱন্ত বিষ্ণুৱে যেতিয়া কান্দি দিলে তেওঁ চকুৰ পৰা টুপ টুপকে বিন্দু পৰিলে বিন্দু পৰিলত এটা হ্ৰদ হৈ গ'ল সেই হ্ৰদটোৰ নাম হ'ল কি বিন্দু সৰোবৰ এই বিন্দু সৰোবৰলৈ যেতিয়াই দেৱাহুতিয়ে চাই দিলে তেতিয়াই দেখা পাইছে তেওঁ 9 গৰাকী কন্যা আৰু পুত্ৰ কবিল কৃষ্ণ পৰম সভাৰ আমাৰ আজি ভাগৱত পাঠ অনুষ্ঠানৰ পাঠক আৰু অধ্যাপক বালকেজনা লগতে আমাৰ উপস্থিত ৰাইজ আইনমাতৃ হওক যুৱক যুৱতীসকল কণমাল শিশুসকল আমাৰ ইতিমধ্যে দুপৰীয়াৰ যি আহাৰ ব্যৱহাৰ কৰা হৈছে গড়প্ৰসাদ ইতিমধ্যে আমাৰ সিদ্ধ হৈছে আৰু সেই সিদ্ধ ভাত আপোনালোকক পৰ্যায়ক্ৰমে গ্ৰহণ কৰিবৰ কাৰণে আমি সেৱা ধৰা হৈছে আৰু আজি এই দুপৰীয়াৰ যি গড়প্ৰসাদ আগবঢ়াইছে আমাৰ ৰাইজৰ লগতে আমাৰ গাঁৱৰে বৰ্ণালী গগৈ ডাকাকা বলজন আহিলে নাই ডাকাকা বলজন আহিছে নাই হয় নে ৰাইজৰ আৰু লগতে এটা এভাগ গোসাঁই বিচাৰিছোঁ যে আমাৰ যি ৰাতিপুৱা জলপান আগবঢ়াইছিল সেইগৰাকী হ'ল মৃণালী শৰ্মা আৰু নিয়তা গগৈ আৰু কেইপদমান আমাৰ সামগ্ৰী ইয়াতে আজি আপোনালোকৰ ৰাইজৰ আগত আগবঢ়াইছিলে পবিত্ৰ দাস বাপ জনাই এভাগী পিতলৰ শৰাই আগবঢ়াইছে আৰু ৰিমজিম গগৈ বৰুৱাই আগবঢ়াইছে এখনি চিলিং ফেন তেখেতসকলক চিনাকি কৰি দি ৰাইজৰ ওচৰত গা ধৰিবৰ কাৰণে সেৱা ধৰা হৈছে হৰি ৰাম বোলে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় ভগৱন্ত প্ৰভুৱে হৰি চৰণত লাগিবৰ নিমিত্তে এই সয়গী সমস্তক তেৰা সমস্ত দ্ৰব্য কাৰণ ভগৱন্তৰ নামতে ভাগৱতৰ নামতে উৎসৰ্গা কৰিছে গতিকে যিসকলে ভগৱন্তৰ নামত কিবা এটা অৰিহণা বা উৎসৰ্গা কৰি আশীৰ্বাদ বিচাৰিছে ভগৱন্ত প্ৰভুৱে সেই সেৱকী সমস্তৰ প্ৰতিও কৃপা কৰি আশীৰ্বাদ দিব লাগে প্ৰাৰ্থনা হৰি ৰাম কৃষ্ণ সিদ্ধ অন্নভাগীও অলপকৈ উঠি গৈ গ্ৰহণ কৰিলে ভাল হ'ব কৃষ্ণ হৰি ৰাম